নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ সাৱধান হওক অসমবাসী অসমলৈ হঠাৎ বৃদ্ধি পাইছে বাংলাদেশী অনুপ্ৰৱেশকাৰী ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসী সাৱধান হওক ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমলৈ হঠাৎ বৃদ্ধি পাইছে বাংলাদেশী অনুপ্ৰৱেশকাৰী বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে বহু বাংলাদেশী আহিছে অসমলৈ বাংলাদেশীক লৈ শেহতীয়াকৈ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ কাজাখস্তানত সংঘটিত হৈছে বিশ্বকপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে 42 জনকৈ যাত্ৰীৰ আৰু এই ভয়ংকৰ দুৰ্ঘটনাই কপাই গৈছে সমগ্ৰ বিশ্ব ভয়ংকৰ বিমান দুৰ্ঘটনাত 42 জন যাত্ৰীৰ কৰুণ মৃত্যু ঘন কুঁৱলীৰ বাবে সংঘটিত হৈছিল এই ভয়ংকৰ বিমান দুৰ্ঘটনা অৱতৰণৰ পূৰ্বে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে কেইবাবাৰো বিমানবন্দৰৰ ওপৰেৰে উৰিছিল এই বিমানখন কাজাখস্তানত সংঘটিত হৈছে বিশ্বকপোৱা এই বিমান দুৰ্ঘটনা বিমানখনত 70তকৈ অধিক লোক থকা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে তথ্য জৰুৰী অৱতৰণৰ অনুমতি বিচাৰি পাইলটে যোগাযোগ কৰিছিল ট্ৰেফিক কণ্ট্ৰলক আৰু ঘন কুঁৱলীৰ বাবে বিমানখনৰ যাত্ৰাপথ সলনি কৰিছিল এয়াৰ ট্ৰেফিক কণ্ট্ৰলে বাকুৰ পৰা ৰাছিয়াৰ চেচনিয়ালৈ গৈছিল বিমানখন বুধবাৰে পুৱাই দুৰ্ঘটনাত পতিত হয় আজাৰবাইজান এয়াৰলাইন্সৰ এই বিমানখন আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে 42 জনকৈ যাত্ৰী পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত অধিক ঠাণ্ডা পৰিব এইবাৰ ম্লান হ'ব পাৰে নতুন বছৰৰ আনন্দ 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত ঠায়ে ঠায়ে হ'ব ধুমুহা বৰষুণ ৰাজ্যবাসীক আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ভয়ংকৰ কোটাঘাটৰ পৰা প্ৰথমপি ৰক্ষা পৰিল অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আনসাৰুল্লাহ বাংলা টিমৰ দুৰ্দৰ্শ 2 কেডাৰক ৰাজ্যবাসীক এইবাৰ ৰক্ষা কৰিলে অসম আৰক্ষীয়ে কোকৰাঝাৰত গ্ৰেপ্তাৰ কৰা হৈছে এবিটিৰ 2 সদস্যক বাংলাদেশী সংগঠনৰ দুৰ্দৰ্শ কেডাৰক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ অসমত ভয়ংকৰ ঘটনা ৰচিছিল ব্লুপ্ৰিণ্ট আৰু আৰক্ষীৰ অভিযানত জব্দ হৈছে বহু অবৈধ সামগ্ৰী উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসমত গ্ৰেপ্তাৰ হৈছিল এবিটিৰ সদস্য আৰু এইবাৰ পুনৰ অসম আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সাব্বিৰ মিৰ্জা আৰু আব্দুল জাহেৰ শেখ নামৰ এই 2 কেডাৰক পৰৱৰ্তী খবৰ ৰাজভৱনত কংগ্ৰেছৰ প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু হোৱা কংগ্ৰেছ নেতা মৃদুল ইছলামৰ পৰিয়ালক কংগ্ৰেছে প্ৰদান কৰিলে 25 লাখ টকা আৰু মৃদুল ইছলামৰ পৰিয়ালক কেতিয়াও নেৰাৰ কথা ঘোষণা এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মৃদুল ইছলামৰ পৰিয়ালক কংগ্ৰেছে প্ৰদান কৰিলে 25 লাখ টকা কংগ্ৰেছৰ প্ৰতিবাদত প্ৰাণ হেৰুৱাইছিল মৃদুল ইছলামে আৰু মৃদুল ইছলামৰ পৰিয়ালক কেতিয়াও নেৰাৰ কথা ঘোষণা ভূপেন বৰাৰ সুখে দুখে প্ৰতিটো মুহূৰ্ততে মৃদুল ইছলামৰ পৰিয়ালৰ লগত থাকিব কংগ্ৰেছ দল আৰু 2026ত অসমত কংগ্ৰেছৰ চৰকাৰ হলে নিযুক্তি পত্ৰ হাতত লৈ মৃদুল ইছলামৰ বাসগৃহলৈ যাব কংগ্ৰেছৰ দল এই ঘোষণা এপিচিচিৰ সভাপতি ভূপেন বৰাৰ পৰৱৰ্তী খবৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তান আৰু পাকিস্তানৰ মাজত এইবাৰ বাজি উঠিছে যুদ্ধৰ দামামা যিকোনো মুহূৰ্তত ভয়ংকৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ তালিবানৰ আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে আফগানিস্তানে ধ্বংস কৰিব নেকি এইবাৰ পাকিস্তানক আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভাৰততে পৰিব নেকি এই যুদ্ধৰ প্ৰভাৱ চাওঁ আহক এই সন্দৰ্ভত সবিশেষ এইবাৰ সমুখ সমৰত 2 ইছলামিক ৰাষ্ট্ৰ আফগানিস্তান আৰু পাকিস্তান আফগানিস্তানৰ ওপৰত পাকিস্তানে কৰা আক্ৰমণৰ প্ৰতিশোধ ল'ব তালিবানে
পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত আফগানিস্তানৰ শিশু মহিলাসহ 46 জনৰ মৃত্যু হৈছে আৰু আফগানিস্তানত চলা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এইবাৰ তালিবান। তালিবানে পাকিস্তানক আক্ৰমণ কৰিলে হ'ব নেকি ভয়াৱহ যুদ্ধ। আফগানিস্তান আৰু পাকিস্তানৰ যুদ্ধ হলে চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতলৈ পৰিব নেকি ইয়াৰ প্ৰভাৱ। পাকিস্তানৰ বৰ্বৰ আক্ৰমণক গৰিহণা দি এইবাৰ প্ৰতিহত লোৱাৰ হুংকাৰ দিছে তালিবানে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দৰ্ভত বৰ্ধিত উত্তেজনাৰ পিছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদৰ পাকিস্তানক প্ৰতিহত লোৱাৰ হুংকাৰ। উল্লেখযোগ্য যে মঙলবাৰে নিশা আফগানিস্তানৰ বৰমালাত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক চলাইছিল পাকিস্তানে। আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিলৈ লক্ষ্য কৰি পাকিস্তানে চলাইছিল আক্ৰমণ আৰু পাকিস্তানৰ যুঁজাৰু বিমানেৰে বৰমাল জিলাৰ 7খন গাঁৱত বোমাবৰ্ষণ কৰিছিল পাকিস্তানে। তালিবানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ তুলি পাকিস্তানে এই ভয়ংকৰ আক্ৰমণ চলাইছিল আফগানিস্তানত। পৰৱৰ্তী খবৰ, হিন্দু মুছলমান পাহৰি এইবাৰ মানৱ ধৰ্ম পালন, এয়াই উদ্যাপ প্ৰদান মৌলানা বদৰুদ্দিন আজমলৰ। এইবাৰ হিন্দু সাধু সন্যাসীৰ কাষত থিয় হৈছে আজমল। এই ঠাণ্ডাৰ মাজত কম্বল বিতৰণ কৰিলে আজমলে আৰু আজমলৰ পৰা সহায় লাভ কৰাৰ পিছতে হিন্দু সাধুৱে ক'লে এনেদৰে মিলা প্ৰীতিৰে থাকক সকলো হিন্দু মুছলমান। হিন্দু মুছলমান পাহৰি এইবাৰ মানৱ ধৰ্ম পালন আজমলৰ। হিন্দু সাধু সন্যাসীক সহায় আজমলৰ। 100 গৰাকী হিন্দু ধৰ্মাৱলম্বী অসহায় পৰিয়ালৰ মাজত আজমলৰ কম্বল বিতৰণ। স্বামীহাৰা মহিলা, দিন হাজিৰা কৰা মহিলা পুৰুষৰ মাজত কম্বল বিতৰণ বদৰুদ্দিন আজমলৰ। হিন্দু মুছলমান নাচাই আজমলে দিলে সহায়ৰ হাত। আজমলৰ পৰা কম্বল লাভ কৰি সাধু সন্যাসীয়ে দিলে ধন্যবাদ। আজমলৰ মহানুভৱতা দেখি হিন্দু সাধুৱে ক'লে এনেদৰে মিলা প্ৰীতিৰে থাকক হিন্দু মুছলমানসকল। সজাগ আজমলৰ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হয়। পৰৱৰ্তী খবৰ, বিজেপিৰ নীতিৰ বিৰুদ্ধে গৈ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ৰাজ্যখনৰ মছজিদৰ ইমাম মৌলানালৈ বিশেষ উপহাৰ এন চন্দ্ৰবাবু নাইডুৰ। মছজিদৰ ইমাম মৌলানাক দিয়া হ'ব 5ৰ পৰা 10,000কৈ টকা আৰু নতুন বছৰৰ পৰাই এই সুবিধা লাভ কৰিব মছজিদৰ ইমাম আৰু মৌলানাসকলে। আৰু কিং মেকাৰ চন্দ্ৰবাবু নাইডুৰ চৰকাৰৰ এই ঘোষণাক লৈ এতিয়া উৎফুল্লিত মুছলমান সমাজ। নতুন বছৰত সংখ্যালঘুৰ বাবে বৃহৎ আঁচনি আনিব এন চন্দ্ৰবাবু নাইডুৱে। 2025ৰ পৰাই মছজিদৰ ইমাম আৰু মৌলানাই লাভ কৰিব 5ৰ পৰা 10,000 টকা। অন্ধ্ৰপ্ৰদেশ চৰকাৰে এই সন্দৰ্ভত লৈছে বৃহৎ সিদ্ধান্ত। ইমামক 10,000 আৰু মৌলানাক 5,000কৈ টকা দিব অন্ধ্ৰপ্ৰদেশ চৰকাৰে। মছজিদৰ ইমাম আৰু মৌলানাৰ বাবে 90 কোটি টকা আবণ্টন চৰকাৰৰ। চন্দ্ৰবাবু নাইডু চৰকাৰৰ সংখ্যালঘু দপ্তৰৰ এই ঘোষণা আৰু এই ঘোষণাৰ পিছতে এতিয়া আনন্দত উৎফুল্লিত হৈ পৰিছে অন্ধ্ৰপ্ৰদেশৰ মুছলমান সমাজ।